অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছেহি আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছো আমাৰ অতিথিক আৰু তেখেতক আগবঢ়াই আনিবলৈ মই অনুৰোধ কৰিছো মৈত্ৰী কৌশিকক আৰু পৰাগমণি আদিত্য আপোনাক মঞ্চলৈ আমন্ত্ৰণ কৰিছো এই অনুষ্ঠানটি মডাৰেটৰ হিচাপে যোৰহাট চাপৰি অসম চৰকাৰৰ কৃষি অসম চুক্তি ৰূপায়ণ আবকাৰী সীমান্ত সুৰক্ষা আৰু উন্নয়ন দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া আমাৰ সৈতে তেখেত উপস্থিত হৈছেহি স্বাগতম জনাইছো যোৰহাট চাপৰিৰে আৰু আমাৰ এই সেশ্যনটি আৰম্ভ কৰিম স্বাগতম জনাইছো ৰাইজিং আসাম 2025 অনুষ্ঠানলৈ আৰু 5 বছৰীয়া কাৰ্যকাল আসলতে আপোনালোকৰ 10 বছৰীয়া চৰকাৰ 10 বছৰীয়া কাৰ্যকাল দীঘলীয়া সময় আপুনি চৰকাৰৰ দায়িত্বত আছে আৰু শেহতীয়া 5 বছৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাইজৰ ওচৰলৈ যোৱাৰ সময় হৈছে আৰু কাম কাজৰ খতিয়ান অসম গণ পৰিষদ দলৰ সভাপতি অসম আন্দোলনৰ জৰিয়তে আপোনালোকৰ দল প্ৰতিষ্ঠা হৈছিল শহীদসকলৰ স্মৃতিত এটা সুদৃশ্য স্মাৰক নিৰ্মাণ কৰিছে সুন্দৰ হৈছে প্ৰধানমন্ত্ৰীও শ্ৰদ্ধাঞ্জলি জনাই প্ৰকাৰান্তৰে ভাৰত চৰকাৰৰ ফালৰ পৰা শ্বহীদ বুলি এটা মৰ্যাদা দিয়াৰ এক আনুষ্ঠানিকতা হৈছে বুলি ক'ব পাৰি গতিকে এক দীঘলীয়া পৰিক্ৰমা কিন্তু মই আপোনাক এই চৰকাৰৰ অংশীদাৰ দলৰ এজন নেতা হিচাপে কোনখিনি বিষয়ত আপোনালোকৰ দলীয় দৃষ্টিভংগী কামলৈ ৰূপান্তৰিত কৰিব পাৰিছে বুলি ভাবে মই আপোনাৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ আগতে প্ৰথমতে আপোনাক ধন্যবাদ জনাব লাগিব আৰু ধ্ৰুৱজ্যোতি প্ৰামাণিক ডাঙৰীয়া আছে মই ভাবিছিলোঁ যে আপোনাৰ লগত মুখামুখি এটা আলোচনা হ'ব কিন্তু এটা সুন্দৰ অনুষ্ঠান ৰাইজিং আসাম 2025 আৰু এনে সময়ত আপোনালোকে অনুষ্ঠানটো আয়োজন কৰিছে য'ত দৰ্শক শ্ৰোতাও আছে মই সকলোকে সম্ভাষণ জনাইছোঁ আমাৰ সতীৰ্থ মন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে বহু প্ৰশ্ন সুধিছে তেখেতো গোটেই কথাখিনি স্পষ্টভাৱে অৱগত কৰিছে সকলোকে কথা হ'ল এনেকুৱা সময়ত এই অনুষ্ঠানটো পাতিছে যিটো সময়ত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী কালি অসমৰ পৰা এটা নিশা কটাই ঘূৰি গৈছে আৰু কেইবাটাও ডাঙৰ কাম মই ভাবোঁ যে অসমবাসীক উপহাৰ দি গৈছে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি যিটো বিষয় মূলতঃ মোৰ সৈতে আলোচনা কৰিব বিচাৰিছে অসম চুক্তিৰ কথা আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ বিদেশী নাগৰিক বহিষ্কাৰ দাবীত এক গণ আন্দোলন হৈছিল আৰু সেই গণ আন্দোলনত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অংশ লৈছিল কাৰণ সেই সময়ত ৰাইজে অনুভৱ কৰিছিল যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনে আমাৰ অস্তিত্বৰ সংকট আনিব অনাগত দিনত আৰু সেইকাৰণেই আন্দোলন হ'ল দীঘলীয়া আন্দোলন আৰু দীঘলীয়া আন্দোলনত আপোনালোকে জানে যে সেই সময়ছোৱাত কংগ্ৰেছ দলৰ চৰকাৰ আছিল ৰাজ্যটো আছিল দিল্লীটো আছিল কিন্তু যিটো মূল সমস্যা এই সমস্যাটো সমাধান কৰাৰ বিপৰীতে সেই সময়ত আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন চলিল বহুত নিৰ্যাতিত হ'ল বিভিন্ন ধৰণৰ মহিলাও নিৰ্যাতিত হ'ল আৰু 860গৰাকী শ্বহীদ হ'ল আপোনালোকে দেখিলে যে এখন শ্বহীদ স্মাৰক উদ্যান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত খুব ক্ষিপ্ৰতাৰে ইয়াত গঢ়ি উঠিল প্ৰায় 178 কোটিমান টকা ইতিমধ্যেই ইয়াত খৰচ হৈছে এখন সুন্দৰ 116 বিঘা মাটিৰে আবৃত য'ত শ্বহীদসকলৰ ষ্টেচু আছে আমি 860গৰাকীৰ ষ্টেচু নিৰ্মাণ কৰিবৰ কাৰণে সকলোৰে আমি ফটো পোৱা নাই কাৰণে সেয়া সম্ভৱ হৈ উঠা নাই তথাপি সেই বিষয়টো আমি ভৱিষ্যতৰ দিনত শ্বহীদৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিম কিন্তু 10 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু মই ভাবোঁ যে যুগে যুগে এই জাতীয় বীৰসকলক নতুন প্ৰজন্মই স্মৰণ কৰিবলৈ সকলোৱে স্মৰণ কৰিবলৈ এটা সুযোগ লাভ কৰিব আৰু জাতিৰ প্ৰতি ত্যাগ কৰিবলৈ অন্ততঃ নতুন চামক উদগনি দিব আৰু যোৱাকালি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাই যোৱাটো মই ভাবোঁ যে এইটো এটা অতি ডাঙৰ কথা এইটো এটা দেশৰ বহুত প্ৰধানমন্ত্ৰী আহিল গ'ল কিন্তু কোনেও এনেধৰণে শ্ৰদ্ধাঞ্জলি শ্বহীদসকলক জনোৱা নাছিল আনুষ্ঠানিক স্বীকৃতি শ্বহীদসকলৰ প্ৰতি ক'ব পাৰে আৰু শ্ৰদ্ধা আমি জনাম হয় শ্বহীদ বৰণ কিয় কৰিবলগীয়া হ'ল সেই কামখিনি ক'ত ৰৈ গ'ল সেইটোৰ মূল কথা আপোনালোকে জানে যে 1985 চনত যিখন চুক্তি হৈছিল এই চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আছিল সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বতেই অসম আন্দোলন হৈছিল চুক্তি হ'ল বহুত চৰকাৰ আহিলেও গ'ল দিল্লীত এতিয়া মূল কথা হ'ল যে চুক্তিৰ
আপোনালোকে জানে যে IMDT আছিল, IMDT আইনখন আছিল চুক্তি ৰূপায়ণৰ মূল বেৰিয়াৰ, মূল ইস্যুটোৰ ক্ষেত্ৰত বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ, কিন্তু চুক্তিৰ অন্যান্য যিবিলাক দফা আছিল, অসম গণ পৰিষদ দলো ক্ষমতাত আছিল আপোনালোকে জানে, কিন্তু ইউনিয়ন হোম মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী। ইউনিয়ন হোম মিনিষ্ট্ৰীৰ ছাপোৰ্ট নহলে চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাটো সম্ভৱ নহয়। কিন্তু বাকী 85তে মই ভাবো যে আৰম্ভ হৈছিল, কাৰণ এতিয়া নুমলীগড় ৰিফাইনেৰী, দেট ইজ ফ্ৰুট অফ দ্য আছাম একৰ্ড, আজি নুমলীগড় ৰিফাইনেৰীয়ে বোলক, চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে বোলক, আজি বহুখিনি কাম তেনেধৰণে, আজি শংকৰদেৱ যিখন কলাক্ষেত্ৰ ইয়াত গঢ় লৈ উঠিল, তেনেধৰণে আপোনালোকে জানে যে কংগ্ৰেছৰ শাসনকালত স্বাধীনতাৰ পিছত দীঘলীয়া দিন কংগ্ৰেছ দল শাসনত আছিল, আৰু দীঘলীয়া দিন কংগ্ৰেছ শাসনত থাকি ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰাৰ পৰিৱৰ্তে বিদেশী অনাত তেওঁলোকে অৰিহণা যোগালে, আৰু যেনেধৰণে কাম হ'ব লাগিছিলে নহ'ল, যাৰ বাবে আজি বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে বহুতখিনি কষ্ট কৰিছে, দূৰদৰ্শী নেতৃত্বত যথেষ্ট ৰাজ্যখন আগবাঢ়ি গৈছে, আৰু তেওঁৰ সপোন হৈছে দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত বিদেশী খেদুৱাৰ বিষয়টো আমাৰ ৰাজ্যখন লৈ যাব লাগে। বিদেশী খেদুৱাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে এতিয়া বৰ্তমান সময়ত আপোনালোকে জানে যে চুক্তিৰ 6 নম্বৰ দফাটো এটা ইম্পৰ্টেণ্ট ক্লজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছতে এখন চাব কমিটি কৰি দিছিলে। আমাৰ দুগৰাকী সতীৰ্থ মন্ত্ৰী আছিল, অজন্তা নেওগ আৰু পীযুষ হাজৰিকা, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আছিল, যে আমি এটা ৰূপৰেখা প্ৰস্তুত কৰিব লাগে। হয়, বহুদিন হৈ গ'ল, ময়ো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আছিলোঁ, তেতিয়া বহুত ফাইট কৰিছিলোঁ, ট্ৰাইপাৰ্টেট হৈছিল, কিন্তু নহ'ল, ভাৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু এতিয়া এই গোটেই কথাখিনি থ্ৰেডবেৰ আলোচনা কৰাৰ অন্তত আপোনালোকে দেখিলে যে লখিমপুৰত হোৱা যিখন আমাৰ কেবিনেট বৈঠক মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত, তাত বিপ্লৱ শৰ্মা কমিটি এখন, ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি ভাৰত চৰকাৰে গঠন কৰি দিছিলে। তো কমিটিয়ে ৰিকমেণ্ডেশ্যন দিলে, তাৰ ভিতৰত আমি 67টা ৰিকমেণ্ডেশ্যন আমি আইডেণ্টিফাই কৰি পেলাই এইখিনি কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে আমি আলোচনা কৰিলোঁ, আৰু আমাৰ যিটো চাব কমিটিৰ ৰিপৰ্ট আমি ইতিমধ্যে দিছোঁ, কিন্তু 67টাৰ ভিতৰত তাৰে 15টা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰে কৰিব পৰা ৰিকমেণ্ডেশ্যনছ, আৰু 12টা আছে অকল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুইখনে আলোচনা কৰিব লাগিব, আৰু 40টা অকল ৰাজ্য চৰকাৰে কৰিব পাৰে। এই 40টা ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বাজেটত ধন ধাৰ্য কৰিছে, লাষ্ট বাজেটত ধন ধাৰ্য কৰিছে, আৰু নতুনকৈ ধন দিয়াৰ তেখেতে পৰিকল্পনা কৰি সেইমতে এই গোটেই বিষয়খিনি ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছে। আৰু বিদেশী খেদাৰ ইছ্যুটোৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে এইবাৰ ডিলিমিটেশ্যনটো সকলোৱে বিচাৰি আছিল, আমি বিচাৰি আছিলোঁ যে ডিলিমিটেশ্যন হ'ব লাগে, কাৰণ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে, চুবুৰীয়া ৰাষ্ট্ৰৰ বাংলাদেশৰ আগ্ৰাসনৰ বাবে এয়া সম্ভৱ হৈছে। গতিকে ইয়াৰ উপৰিও এতিয়া কথা হৈছে যে পুছবেক কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গ্ৰহণ কৰিছে, আৰু আপোনালোকে দেখিছে য'ত ডাউটফুল চিটিজেন আছে, য'ত সন্দেহজনক নাগৰিক আছে, সেইবিলাক উচ্ছেদৰ ব্যৱস্থা কৰিছে, সত্ৰৰ মাটি য'ত বেদখল হৈ আছিল এইবিলাক উচ্ছেদৰ ব্যৱস্থা কৰিছে। গতিকে এনেধৰণে এই ক্ষেত্ৰতো কামখিনি আগবঢ়াই লৈ যাবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে চেষ্টা অব্যাহত ৰাখিছে, আৰু বাকী চুক্তিৰ অন্যান্য যিবিলাক দফা, কনষ্টিটিউশ্যনেল ছেফগাৰ্ডেই হওক, অন্যান্য যিবিলাক ছেফগাৰ্ডৰ কথা আছে, এইবিলাক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰি আপোনালোকে দেখিছে যে কাম কাজখিনি যিটো ধৰণেৰে আগবাঢ়িছে, এইবিলাকৰ জৰিয়তে আমি নিশ্চয় অনুভৱ কৰোঁ, আমি মনে প্ৰাণে ভাবোঁ যে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ অনাগত দিনত সুৰক্ষিত হ'বই। মানে মূল বিষয়টো আমাৰ খিলঞ্জীয়াৰ সুৰক্ষা আৰু বিদেশীক বহিষ্কৰণ, আৰু বিদেশী যাতে আহিব নোৱাৰে, সেইটোৱে। তাৰে গুৰুত্বপূৰ্ণ এটা বিভাগ হ'ল সীমান্ত বিভাগ, বৰ্ডাৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰো আছে, আৰু আমাৰ আন্তঃৰাজ্যিক সংখ্যাটো আছে। মূলতঃ সীমা বিভাগটো আপোনাৰ হাতত আছে। হয়, ইণ্টাৰনেশ্যনেল যিটো বৰ্ডাৰ ফেন্সিঙৰ কামটো ক্ষিপ্ৰতাৰে মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যোৱা হ'ল। তাত কেইটামান পইণ্ট আছে। আজি কুশিয়াৰা নদীখন আমাৰ কাৰণে সমস্যা হৈছে যদিও তাত 29-30 কিলোমিটাৰ মান এতিয়া বাকী আছে, আৰু 4.5 কিলোমিটাৰ একেবাৰে কৰিমগঞ্জৰ কাষতে আছে। অৱশ্যে সেই 29 কিলোমিটাৰৰ ভিতৰতে সেয়া অন্তৰ্ভুক্ত হৈ আছে। তাত এতিয়া সেই ৰিভাৰেদি আগতে আপোনালোকে জানে যে নৈৰেও তেওঁলোকে নাও লৈ আহি পেলাই আনকি বজাৰ কৰিবলৈ আহে, শ্বপিঙৰ কাৰণে আহে, চিনেমা চাবলৈ আহে, মানে এনজয় কৰিবলৈও তেওঁলোক আহে। কিন্তু এতিয়া সেই পথছোৱা ইমান সুচল হৈ থকা নাই। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা এনেকৈ আহিব পাৰিব তেনেকুৱা এটা পৰিৱেশ আজিৰ দিনত নাই। ভাৰত চৰকাৰৰ আজি BSF আছে, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ উপৰিও অসম চৰকাৰে তাত সম্পূৰ্ণ দৃষ্টি ৰাখিছে যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাটো ছেকেণ্ড লাইন অফ ডিফেন্সৰ কথা আমি যদি কওঁ, ঠিক তেনেধৰণে এই গোটেই কামখিনি কৰিছে যাতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা ইয়াত অনুপ্ৰৱেশ হ'ব নোৱাৰে।
ধুবুৰী সীমান্তটো আছে, ডাঙৰ সীমান্ত, হয় আছে। আৰু মূলতঃ অনুপ্ৰৱেশ ধুবুৰী সীমান্তৰে বেছি হয়। না এতিয়া 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 ব্ৰহ্মপুত্ৰ সেই খনত পৰিৱেশ নাই, মূলতঃ। হৈছিল, এইটো হৈছিল, অতীতত হৈছিল, এতিয়া তেনেকুৱা পৰিৱেশ নাই। গতিকে আমাৰ মূল কথা হৈছে যে বৰ্ডাৰটো সম্পূৰ্ণ চিল কৰিব লাগিব, আৰু কৰাৰ কাৰণে যাৱতীয় যিখিনি ব্যৱস্থা ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ এইখিনি যথেষ্টখিনি আগবাঢ়ি যোৱা গৈছে। এটা ডেৰ বছৰ মই আৰু ইয়াৰ উপৰিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টখিনি চাই আছো, য'ত তেওঁ সদায় 2 এদিনৰ মূৰে মূৰে অসমলৈ সোমোৱা বাংলাদেশী নাগৰিকক উভতাই পঠোৱাৰ যি খবৰ দি থাকে, হয়। কিন্তু অনুপ্ৰৱেশ হৈ আছে, তাৰ মানে এই কথাটো নিশ্চিত। চেষ্টাটো আছেই, চেষ্টাটো আছেই। এইটো তেওঁলোকে আহিবলৈ চেষ্টা নকৰাকে থকা নাই। যিবিলাক ফেন্সিং আছে তাৰ উপৰিও তেওঁলোকে নতুন নতুন মেথড, নতুন নতুন কৌশলেৰে পাৰ হবলৈ চেষ্টা মানে কৰে। অনুপ্ৰৱেশ অব্যাহত আছে। অনুপ্ৰৱেশ এতিয়া অব্যাহত আছে বুলি মই নকওঁ, কিন্তু তেওঁলোকৰ চেষ্টা অব্যাহত আছে, আৰু ৰেজিষ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টখনৰ সম্পূৰ্ণ চেষ্টা অব্যাহত আছে। মই ভাবো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আপোনালোকে জানে যে গৃহ দপ্তৰটো আছে, আৰু তেখেতে এই ক্ষেত্ৰত যথেষ্ট সচেতন হৈ আছে। গতিকে এনে সতৰ্ক হৈ থকা অৱস্থাত মই ভাবো যে আজিৰ মুহূৰ্তত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়াত কেতিয়াও অনুপ্ৰৱেশ হ'ব নোৱাৰে। সাংবিধানিক ৰক্ষা কৱচটো মানে সেই নিৰ্দিষ্ট যি সিদ্ধান্তটো হ'বগেনে? ডেফিনেটলি হ'ব, ডেফিনেটলি হ'ব, খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰি ডেফিনেটলি হ'ব। মই ভাবো যে খিলঞ্জীয়া সুৰক্ষিত হ'ব। আৰু 6 জনগোষ্ঠীৰ প্ৰতিবেদনখন দিছে জনজাতিকৰণৰ, চাওক, কিন্তু আহোম, মূলতঃ চুতীয়া, মানে মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী, এইটো মূল অসম এই গণ পৰিষদৰ 6টা নিৰ্বাচনী জনগোষ্ঠীয়ে প্ৰতিশ্ৰুতি। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰি আছে। কিন্তু সেইটোৰ ৰিপৰ্ট ইতিমধ্যে গভৰ্ণমেণ্টে দিছে, চৰকাৰৰ সদিচ্ছা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিহা পৰামৰ্শ মতে এইখিনি হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোৰ প্ৰতিও সচেতন হৈ আছে যাতে এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বাকী যিসকল জনজাতি লোক আছে, আজি বেলেগ বেলেগ জনজাতি জনগোষ্ঠী বহুত আছে আমাৰ ৰাজ্যখনত, তেওঁলোকৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, সেই দিশটোৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিয়েই গোটেই বিষয়টো আগবঢ়াই লৈ যাবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। আপোনালোক চৰকাৰখনৰ এটা গুৰুত্বপূৰ্ণ অংশীদাৰ, গতিকে এতিয়া চৰকাৰখনক হেঁচা দি কামটো কৰোৱাই লোৱাত 85ৰ আমি বিভিন্ন IMDT আছে শুনিলো, বা তেতিয়া চৰকাৰখনৰ নেতৃবৰ্গই ঠিকমতে কাম নকৰিলে 96 চনৰ কথাও শুনিলো। আজি আপোনাৰ প্ৰধান প্ৰত্যাহ্বানটো কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা অসম গণ পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্য থকা কামকেইটা কৰাই লোৱাত আপোনাৰ চাওক, অসম গণ পৰিষদ হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল আৰু আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ কাৰণে জন্ম হোৱা এটা দল। দললৈ মই বহুত পিছত আহিছো, কাৰণ যেতিয়া অসম গণ পৰিষদ দল ক্ষমতাত আছিল, প্ৰথম অৱস্থাত মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সৈনিক আছিলো, আৰু তেতিয়াৰ পৰাই অসমৰ জ্বলন্ত সমস্যাবিলাকক খুব ওচৰৰ পৰা দেখিছিলো, চৰকাৰৰ কাম কাজ কৰাৰ ষ্টাইল দেখিছিলো, ভাৰত চৰকাৰৰ ইচ্ছা সদিচ্ছা এইখিনিও খুব ওচৰৰ পৰা দেখিছো। কাৰণ বহুত লানি আলোচনা হ'ল, দেশৰ কোনো প্ৰধানমন্ত্ৰী বাকী নাই, গৃহমন্ত্ৰী বাকী নাই যাৰ লগত আমি সেই সময়ত আলোচনা কৰা নাই। কিন্তু আলোচনাৰ অন্তত মই নিজ মুখেৰে কৈছিলো যে অসম চুক্তিটো উঁয়ে পুৰা দলিল হৈ গ'ল। কিন্তু এতিয়া মই নিজে অলপ সাহস পাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ ওপৰত অসম চুক্তি ৰূপায়ণৰ এই বিভাগটোৰ দায়িত্ব অৰ্পণ কৰিলে, আৰু তেখেতৰ সবল গাইডেন্সত এই গোটেই বিষয়টো ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছো। আজি এই 40টা মই যিটো ক'লো ৰিকমেণ্ডেশ্যন, এইখিনিৰ ক্ষেত্ৰত ইতিমধ্যে ষ্টেট গভৰ্ণমেণ্টে ব্যৱস্থা লৈছে, আৰু যি 12টা আছে দুইখন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে সেই ক্ষেত্ৰতো ব্যৱস্থা লৈছে, আৰু বাকী যিকেইটা ৰিকমেণ্ডেশ্যন অকল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে সেই ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহ মন্ত্ৰালয়ৰ লগত পোনপটীয়াভাৱে যোগসূত্ৰ ৰাখিছে। আৰু তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও আপোনালোকে জানে যে পোনপটীয়া কথা বতৰা হৈছে, আৰু খুব সোনকালে একটা ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা। আৰু মোৰ দৃঢ় বিশ্বাস যে আমি নিশ্চিতভাৱে আমি যিটো আমাৰ মূল লক্ষ্য আছিল এই মূল লক্ষ্যত আমি এচিভ কৰিবলৈ সক্ষম হ'ম। 90 দশকৰ পৰা অসমৰ মানুহে বৰ মনত দুখ পাই থাকে। আমি চুবুৰীয়া ৰাজ্যকেইখনৰ লগত কাজিয়া পেচাল কৰি থাকিবলৈ বৰ দুখ পাওঁ, কিন্তু মেৰাপানীৰ দুৰ্ভাগ্যজনক ঘটনা, তাৰ আগতেও ঘটনা হৈছিল, সীমান্ত সংঘাত, আপুনি তাৰ ইয়াৰ কাৰণে কমিব লাগে। আজিও খবৰ আহি থাকে, বাতৰি আহে, আমাৰ সাংবাদিকসকলে পঠায় বা আমি সংবাদদাতা পঠাওঁ, এই সংঘাতটোৰ উপশম হ'ব লাগে। এটা পৰ্যায়লৈকে আপোনালোক কিজানি গৈছে, কিন্তু একদম সংঘাত মানে এই অসমৰ নাগালেণ্ডৰ, অসমৰ মেঘালয়ৰ লগত কাজিয়া কৰি থকাৰ কোনো অৰ্থ নাই। আমি মানে চুবুৰীয়া ৰাজ্য হিচাপে চাওক, এতিয়া মই একেবাৰে গোলাঘাটৰ, মোৰ সীমান্তৰ পৰা আসাম নাগালেণ্ড সীমান্তৰ পৰা মোৰ ঘৰ বেছি দূৰত নহয়, আৰু তাতে নৰ্থ ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ মই সভাপতিও আছিলো। আটাইখন ষ্টেটৰ যিবিলাক মেজৰ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন আছিল, এখন প্ৰথমতে আমি কোঅৰ্ডিনেশ্যন কমিটি কৰিছিলো, তাৰ পৰা নেচো কৰিলো, আৰু সেই সূত্ৰে প্ৰতিখন ৰাজ্যৰ
ছাত্ৰ ছাত্ৰীৰ মনৰ অৱস্থা বা চুবুৰীয়া ৰাজ্যৰ মানুহবিলাকৰ ভাৱ ধ্যান ধাৰণা সেইখিনি ভালকৈ বুজি পাওঁ। সীমান্ত অঞ্চলত সৰু সৰু যিবিলাক কাজিয়া হয় এইবিলাক সীমাৰ কাৰণে নহয়, ব্যক্তিগত কাজিয়া, বেপাৰ বাণিজ্যৰ কাৰণে হোৱা কাজিয়াই পিছত এইটো সীমাৰ কাজিয়াৰ ৰূপ লৈ গৈ এছামে সুবিধা লয়, তেনেকুৱা হৈ থাকে। এতিয়া মূল কথা হ'ল ইয়াৰ কাৰণে কিন্তু মূলতঃ জগৰীয়া কংগ্ৰেছ, কাৰণ যিটো সময়ত এই সুকীয়া সুকীয়া ৰাজ্যবিলাক গঠন হৈছিল এইবিলাকতো আমাৰ অংগই আছিল। গতিকে এই ৰাজ্যবিলাক সৃষ্টি কৰোঁতে ইয়াত কংগ্ৰেছ চৰকাৰ আছিল, দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল। তেতিয়াই সমস্যাটো জনি মাৰিব পাৰিলেহেঁতেন, ওৱান্স ফৰ অল এইটো ছেটেল কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সমস্যাটো জীয়াই ৰাখিলে। ৰাজনৈতিক মুনাফা আদায় কৰিবলৈকে হয়তো সমস্যাটো তেওঁলোকে জীয়াই ৰাখিলে, যাৰ বাবে সময়ে সময়ে আমাৰ অসম নাগালেণ্ডৰ সীমান্ত অঞ্চলত যিবিলাক বসবাস কৰে তেওঁলোকৰ মাজত কিবা কিবি কাজিয়া হৈ এইটো এটা সীমান্তৰ বাবে হোৱা কাজিয়াৰ ৰূপ লৈ গৈ এনেকুৱা হৈ থাকে। এতিয়া মূল কথা হ'ল আপোনালোকে চাওক, ইমান এটা চেঞ্চিটিভ বিষয় আৰু এই বহুত দিন হৈ গ'ল, কিন্তু চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে এই বিষয়টোৰ এটা সুমীমাংসা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ত শ্বিলঙত যিখন বৈঠক অনুষ্ঠিত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসমূহৰ, সেই বৈঠকতে এটা প্ৰপ'জেল দিছিল যে আমি কিয় পোনপটীয়াভাৱে আলাপ আলোচনা কৰি আমাৰ এই দীঘলীয়া সমস্যাটো আমি সমাধান কৰিব নোৱাৰোঁ। অৱশ্যে চুবুৰীয়া ৰাজ্যকেইখনো আগবাঢ়ি আহিল। আজি মেঘালয়ৰ পৰা কনৰাড চাংমা ডাঙৰীয়াই তেখেতে সহযোগিতা আগবঢ়ালে, অৰুণাচলৰ পৰা মুখ্যমন্ত্ৰীয়ে সহযোগিতা আগবঢ়ালে, মিজোৰাম বৰ্ডাৰত এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈ উঠিল, ঘপকৰে হৈ গ'ল, আমাৰ কেইবাজনো লোকে আঘাতো পালে, মৰিলেও আপোনালোকে জানে। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তালৈ পঠাইছিলে। মই তেনেকুৱা অৱস্থাতে মই গৈ আকৌ এই বিষয়টো এটা যাতে সুমীমাংসা আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। কেইবালানিও আলোচনা মুখ্যমন্ত্ৰী পৰ্যায়তো হৈছে আৰু আমাৰ মন্ত্ৰী পৰ্যায়তো হৈছে, বিষয়া পৰ্যায়তো মেঘালয়ৰ লগত হৈ আছে। এতিয়া কথা হ'ল যে মেঘালয়ৰ লগত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। মই মিজোৰামৰ কথা ক'লো অলপ আগতে। মেঘালয়ৰ লগত 12টা তেনেকুৱা ডিছপিউটেড পইণ্ট আছিল, তাৰ ভিতৰত 6টা ইতিমধ্যে ৰিজল্ভ হৈছে, আৰু ৰিজল্ভ হোৱাৰ পাছত 6টাত কোনো সংঘাত নাই, কাৰণ মাননীয় গৃহমন্ত্ৰীৰ উপস্থিতিত, দুয়োখন ষ্টেটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত তাত MOU হৈছে। MOU হোৱাৰ পিছত ভাৰত চৰকাৰে ছাৰ্ভে অফ ইণ্ডিয়াক ছাৰ্ভে কৰিবলৈ দিলে, ৰিপৰ্টো ইতিমধ্যে দাখিল হৈছে, আৰু 6টাত আলোচনাৰ প্ৰক্ৰিয়া চলি আছে। আৰু এই 6টাৰ বাবে দুয়োখন ষ্টেটৰ চিফ মিনিষ্টাৰে একোখন ৰিজিয়নেল কমিটি কৰি দিছে। এতিয়া আমি আশা কৰিছোঁ যে মেঘালয়ৰ লগতো আমি নিশ্চয় অনাগত দিনত আটাইকেইটা ডিছপিউটেড যি পইণ্ট আছিল, যিবিলাক এৰিয়া আছিল, সেইবিলাকৰ ক্ষেত্ৰত আমি এটা সুমীমাংসা কৰিব পাৰিম। তদ্ৰূপ অৰুণাচলৰ লগতো যথেষ্টখিনি আগবাঢ়ি গৈছে, কাৰণ অৰুণাচলৰ যিটো বৰ্ডাৰ, অৰুণাচল আছামৰ যিটো বৰ্ডাৰ বহুত দীঘলীয়া বৰ্ডাৰ, আৰু আমাৰ যিমান জিলা আছে তেওঁলোকৰ ডাবুল আছে। গতিকে জইণ্ট ভিজিট হৈছে, আলোচনা হৈছে, নামচাই ডিক্লাৰেশ্যন হৈছে, মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, গৃহমন্ত্ৰীৰ উপস্থিতিত, দুই মুখ্যমন্ত্ৰীৰ উপস্থিতিত আলোচনা হৈছে, অৰুণাচলৰ লগত আগবাঢ়ি গৈছে। কিন্তু নাগালেণ্ডৰ লগতো আমি কথা বতৰা পাতি আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াও 1-to-1 টক মুখ্যমন্ত্ৰীৰ লগত কৰিছে, যদিও এই বিষয়টো অকণমান এটা কোৰ্টত অলপ পেণ্ডিং হৈ আছে, PIL আছে। গতিকে বিষয়টো কোৰ্টত যিহেতু আছে, আলাপ আলোচনাৰ মাজেৰে এতিয়ালৈকে বাকী ষ্টেট দুখনৰ লগত যেনেকৈ আগবাঢ়ি যাব পৰা গৈছে, হোৱা নাই। গতিকে চুবুৰীয়া ৰাজ্যৰ লগত যি আমাৰ সংঘাত আছিল, মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে আমি দূৰ কৰিব লাগিব, কাৰণ আটাইকেইখন ভাৰতৰে অংগৰাজ্য, তেওঁলোক আমাৰ ব্ৰাদাৰ্ছ, আৰু তেওঁলোকে এতিয়াও আমাক বিগ ব্ৰাদাৰ্ছ বুলি ভাবে, আৰু আমিও আন্তৰিকতাৰে তেওঁলোকক লওঁ। আৰু চিধা চিধি মানুহ, আটাইকেইখন ট্ৰাইবেল ষ্টেট মানুহখিনিও যথেষ্ট ভাল। গতিকে আমি খুব শত্ৰু ৰাষ্ট্ৰৰ নিচিনা মানুহৰ দৰে তেওঁলোকক আমি ডেফিনেটলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ, বা ভাবাটো উচিতো কথা নহয়। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ লৈছে, আৰু এনে পদক্ষেপে কাম দিছে। মই ভাবোঁ যে এইটো নিশ্চিতভাৱে অনাগত দিনত এইটো ৰিজল্ভ হ'ব। অলপ সময় মাটিৰ কাজিয়াটো থাকিব পাৰে, কিন্তু এই যে গুলী ফুটাব লাগে ষ্টেট পুলিচে আৰু মানুহৰ ৰক্তপাত হৈ প্ৰাণ যায়, সেইটো হ'ব নালাগে। তাৰ আগলৈকেতো সৰু সুৰা সংঘাত হয়তো থাকিব পাৰে, কাৰণ গাঁওসমূহ লগালগিকে আছে, সেইটো প্ৰধান চেষ্টা হোৱা উচিত। কিন্তু এইটো কথা সংঘাত হৈ থাকে। মই আপোনাৰ আন এটা গুৰুত্বপূৰ্ণ বিকাশ, অসমৰ অৰ্থনীতিলৈ, মুঠ ঘৰুৱা উৎপাদনলৈ, জনমূৰি আহিলে আটাইতকৈ বেছি অৰিহণা যোগায় কৃষি বিভাগে। আপুনি দীঘলীয়া দিন ধৰি দায়িত্বত আছে, 10 বছৰ হ'বৰ হ'ল। কৃষি অৰ্থনীতি যেনেদৰে বিকাশ হ'ব লাগিছিল, কৃষিক আমি এক মানে ভাবো বুলি ক'লে বিদেশী মুদ্ৰা আহৰণৰো এটা মানে প্ৰধান উপায় হ'ব পাৰে, কিন্তু সেই দিশত আগবাঢ়ি গৈছে নিচিনা নালাগে, বা চৰ্চা হৈ থাকে। নহয়, চাওক, মই কৃষি বিভাগৰ দায়িত্ব, মন্ত্ৰী হিচাপে দায়িত্ব 2016 চনতে পাইছিলোঁ, আৰু মই
কৃষি খণ্ডটোলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে মই আন্তৰিকতাৰে চেষ্টা কৰিছোঁ। কাৰণ মই কৃষকৰ সন্তান, মই নিজেও খেতি কৰোঁ, পথাৰত যাওঁ, সৰুতে হাল বাই আকৌ স্কুলত যাওঁ, কলেজত পঢ়োঁ। তেনেকৈ মই আহি গ্ৰেজুৱেশ্যন কৰিছোঁ, PG কৰিছোঁ বা ল কৰিছোঁ। তেতিয়াৰ পৰা এই অভ্যাসটো মোৰ আছে। গতিকে নিজেও মই দেখিছিলোঁ যে কৃষি খণ্ডত কৃষকসকলৰ সুবিধা আৰু অসুবিধাবোৰ, আৰু সেইকাৰণেই আমূল পৰিৱৰ্তন আনিবৰ কাৰণে তেতিয়াৰ পৰা চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু মই এইটো গৌৰৱেৰে ক'বলৈ পালে আপোনাৰ আগত ভাল পাম, কাৰণ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতীসকল এতিয়া কৃষি খণ্ডৰ লগত জড়িত হৈ পৰিছে। এইটোতো এটা ডাঙৰ কথা। আগতে কৃষি বুলিলে মানুহ মানে অকল অশিক্ষিত মানুহখিনিয়েই খেতি পথাৰ কৰে, আৰু এতিয়া ডাঙৰ কথা হৈছে যে আমি বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আপুনি জানি সুখী হ'ব যে 2022-23 বৰ্ষত অসমৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ মানে এক্সপৰ্ট কৰিছে 4,000 crores। 4,000 crores অৱশ্যে তাত চাহো আছে 22 কোটিৰ, বাকী 18 crores অন্যান্য এগ্ৰি হৰ্টি প্ৰডাক্ট, ৰেড ৰাইচ, ব্লেক ৰাইচো আছে, আৰু বাকীখিনি হৰ্টিকালচাৰ প্ৰডাক্ট। আৰু এইটো এটা ৰিপৰ্ট আছে, ৰিপৰ্টটো আছিলে ফেডাৰেশ্যন অফ ইণ্ডিয়ান এক্সপৰ্ট অৰ্গেনাইজেশ্যনে তেওঁলোকে কৈছে যে 26-27 বৰ্ষত 10,000 crores প্ৰডাক্ট অসমে ৰপ্তানি কৰিব পাৰিব। আৰু এতিয়া আপুনি এগ্ৰিকালচাৰ যদি এইটো মই এটা ডাটা দিছোঁ 2011-12 চনৰ তুলনাত 2025-26 বৰ্ষত এগ্ৰিকালচাৰ যিটো ক্ৰপৰ কথা যদি কওঁ, ক্ৰপৰ GDP 2025-26 বৰ্ষত 328.91% বৃদ্ধি পাইছে। আৰু এই ক্ষেত্ৰত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ অভূতপূৰ্ব অৰিহণা আছে। সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ কৃষকসকলে উপকৃত হৈছে। কাৰণ আপুনি জানে যে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদী ডাঙৰীয়াই প্ৰথম PM কিষাণৰ ফাইলত চহী কৰিছে। বহু লাখ অসমৰ কৃষক উপকৃত হৈছে। আৰু এইবাৰ লাষ্ট যিটো ইনষ্টলমেণ্ট আছিল প্ৰায় 367 কোটি টকা সম্ভৱতঃ আমাৰ কৃষকসকলে লাভ কৰিছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, NFSM, RKVY, NMEOP এনেধৰণে যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ স্কিম, আৰু সেই স্কিমবিলাকৰ উপৰিও ৰাজ্য চৰকাৰে নতুন স্কিম লৈছে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটা ছেল্ফ হেল্প গ্ৰুপক একোখনকৈ ডাঙৰ ট্ৰেক্টৰ। এতিয়া যদি পথাৰলৈ আপোনালোকে যায়, খেতিৰ বতৰত আগতে নাঙল যুঁৱলি লৈ যেনেকৈ খেতিয়ক ওলাই যায়, এতিয়া আপুনি নাঙল যুঁৱলি গৰু লৈ খেতি পথাৰত আপুনি খেতিয়কক নেদেখে। প্ৰায়বিলাকৰ ঘৰতে ট্ৰেক্টৰ আছে, পাৱাৰ টিলাৰ আছে। আমি বহুত 1,79,000 আমি বিভিন্ন তেনেধৰণেৰে ফাৰ্ম মেকানাইজেশ্যনৰ কথা আমি যিহেতু চিন্তা কৰিছোঁ, তেনেকৈ ফাৰ্ম মেচিনেৰী আমি কৃষকক দিছোঁ। কৃষকক ফাৰ্ম মেচিনেৰী দিছোঁ, ছ'লাৰ পাম্প দিছোঁ, ইলেক্ট্ৰিকেল পাম্প দিছোঁ, আমি ডিজেল পাম্প দিছোঁ, ছাবচিডিত দিছোঁ। এনেধৰণে এতিয়া প্ৰতিটো সমষ্টিত আমি কি কৰিছিলোঁ, কম্বাইন হাৰ্ভেষ্টৰ আমি দিছিলোঁ। একেবাৰে 95% তাত ছাবচিডি আছিলে, যি ধান কাটিব পাৰে, সকলোখিনি কামেই এটা মেচিনৰ জৰিয়তে কৰিব পাৰে। এনেধৰণে বহুখিনি পৰিৱৰ্তন আমি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, আজি সদায় আমাৰ খেতিয়কে প্ৰকৃতিৰ ওপৰত অলপ নিৰ্ভৰ কৰে। কাৰণ জলসিঞ্চনৰ ওপৰত আগৰ চৰকাৰবিলাকে কোনো ফ'কাছ নকৰে ইৰিগেশ্যনত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কেইদিনমানৰ আগত কৈছে যে নেক্সট আমাৰ টাৰ্গেট হ'ব যে আমি ইৰিগেশ্যনৰ ওপৰত ফ'কাছ কৰিব লাগিব। কাৰণ ক্লাইমেট চেঞ্জটো বৰ্তমান সময়ৰ এটা ডাঙৰ চেলেঞ্জ। আৰু সেইকাৰণে আমি কৃষি বিশ্ববিদ্যালয়ক কৈছোঁ, যিদৰে আপোনালোকে ফ্লাড প্ৰোন কিছুমান ড্ৰট উলিয়াইছে, ৰঞ্জিত চাহবান, বাহাদুৰ চাহবান, পানীৰ তলত বানপানীৰ সময়ত থাকিলেও বানপানীৰ সহনজাত এইবিলাক শস্য বহুত দিন ৰখি যায়। এতিয়া ড্ৰট হোৱা আৰম্ভ কৰিছে। এইবাৰতো সাংঘাতিক ধৰণে খেতিয়কে মাৰ খাইছে। এতিয়া ড্ৰটৰ কাৰণে অৰুণ বুলি এটা বীজ আজি কৃষি বিশ্ববিদ্যালয়ে কিছুদিনৰ আগতে আৰম্ভ কৰিছে। ঠিক তেনেকৈ প্ৰচুৰ বুলি এটা তেওঁলোকে নতুন বীজৰ উদ্ভাৱন কৰিছে। প্ৰচুৰটোত মানে বহুত প্ৰডাকশ্যনো বাঢ়ে। গতিকে আমাৰ খেতিয়কসকলে এই সুবিধাবিলাক এতিয়া লাহে লাহে লোৱা আৰম্ভ কৰিছে। যিবিলাক অলপ কম পানী থকা খেতিবোৰো কৰিব লাগিব আমি কেতিয়াবা। কম পানী হলে যিবোৰ খেতি কৰিব পাৰি, কম পানী হলে আমি কৰিব পৰা তেনেধৰণৰ থাকে তেনেকুৱা খেতিও কৰিব লাগিব। ডেফিনেটলি। কিন্তু মূল কথাটো হ'ল যে কৃষি যান্ত্ৰিকীকৰণ একমাত্ৰ উপায়, ইয়াৰ কোনো বিকল্প নাই। কিন্তু যিটো গতিৰে হ'ব লাগিছিল হোৱা নাই। কাৰণ এতিয়া মই গৈ পথাৰত কোনোবাই আলি কাটিব, কঠীয়া ৰুব, ধান কাটিবলৈ দাৱনী বিচাৰি ফুৰিম, সেই পৰিৱেশটো নাই। আৰু আমাৰ মজুৰি ভিত্তিক শ্ৰমিকৰ কিছু নাটনি গ্ৰামীণ অসমত হৈছে। চাওক, আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক। যে কৃষি ক্ষেত্ৰখনলৈ যদি যিবিলাক সমস্যা আছে কৃষকসকলৰ, এই সমস্যাবোৰ পৰ্যায়ক্ৰমে এখন চৰকাৰে 5 বছৰীয়া কাৰ্যকালত লাহে লাহে যদি কৰা আৰম্ভ কৰিলেহেঁতেন, আজি যিবিলাক সমস্যা একে সময়ত আমি চকুৰ আগত দেখিছোঁ, যিবিলাক সমস্যা আমি জানো
যে সকলোকে এই সুবিধাবিলাক দিব লাগে, সকলোৰে একে সমস্যা আছে। ইমান লক্ষ লক্ষ মানে কোটিত হ'ব, লক্ষ নহয়, কাৰণ ৰাজ্যখনত 3,30,00,000 যদি আছে তাৰ বেছিভাগেই হৈছে কৃষক। গতিকে ইমান কৃষকক একে সময়তে এই কৃষকৰ সমস্যাবিলাক দূৰ কৰাটো কোনো চৰকাৰৰ পক্ষে সম্ভৱ নহয়। কিন্তু যোৱা কম সময়ৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ পিছত আৰু এই 5 বছৰীয়া কাৰ্যকালত আমি দেখিছো লাষ্ট 16 চনৰ পৰা আৰু এতিয়াৰ পৰা খুব ক্ষিপ্ৰতাৰে এই ক্ষেত্ৰখনত তথাপিতো দেখিছো আগবাঢ়ি গৈছে দুটাটো ক্ষেত্ৰখন। ভাল হৈছে যে ধান কিনিবলৈ আপোনালোকে সাহায্য দিছে, তাকে সৰিয়হতো দিছে, নাই মাছ কিছু এতিয়া বৃদ্ধি চাওক, পাব বুলি এতিয়া আশা কৰিছো। বহুত খেতিয়কে ধান খেতি কৰা বাদ দিছিল, কাৰণ ধানৰ উচিত মূল্য নাপায়। এতিয়া ধানৰ উচিত মূল্য যেতিয়া MSP আহি গ'ল, MSP লাগু হৈ গ'ল, ধানত হৈছে, মাষ্টাৰ্ডত হৈছে, মেইজত দিছে, এতিয়া আৰু ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে সাবসিডি দিছে। এতিয়া কৃষকে পূৰ্বতে চন পেলাই থোৱা যিবিলাক মাটি আছিলে সেইবিলাকতো খেতি কৰা আৰম্ভ কৰিছে। এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি মই ভাবো। ধন্যবাদ জনাইছো অতুল বৰা ডাঙৰীয়া। আশা কৰিছো আমাৰ মূল সমস্যা জাতি মাটি ভেটিৰ সুৰক্ষা কাৰণ হ'ব জাতি আপোনালোকৰ মাটি- দিনত হা- আপুনি সেইকেইটা চৰকাৰৰ জৰিয়তে ৰূপায়ণ কৰিব পাৰিব। হয়, জাতি মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত আমি কোনো কাৰণতে, মই সভাপতি হিচাপে কৈছো, আমি মনে প্ৰাণে জাতিটোৰ সুৰক্ষা, খিলঞ্জীয়াৰ ছাত্ৰ সুৰক্ষাৰ কাৰণে জন্মলগ্নৰে পৰা তেতিয়াৰ পৰা কাম কৰি আহিছো আৰু এইটো অব্যাহত থাকিব। আৰু আমি যোৱা দিনবিলাকত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে বা আমাৰ ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে যি ধৰণে কাম কৰিছে, এই কাম কাজখিনি ডেফিনেটলি আপোনালোকে এবাৰ ৰাইজে সকলোৱে অবজাৰ্ভ কৰিছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে জাতি মাটি ভেটি সুৰক্ষিত হ'ব। ধন্যবাদ ধন্যবাদ জনাইছো আৰু আলোচনা সামৰণি কৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো। মঞ্চতে আপোনালোকক অকণমান সময় ৰ'বলৈ অনুৰোধ কৰিছো। আমি এটি সম্বৰ্ধনা কাৰ্যসূচীৰে আগবাঢ়িম। এটা সম্বৰ্ধনা জ্ঞাপন কৰিব এটি স্মাৰকেৰে। ধন্যবাদ। ধন্যবাদ। আপোনাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো।